নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বৰ্তমান ৰাজ্যত চলি আছে অবৈধ বাংলাদেশী বিৰোধী অভিযান কিন্তু এই অভিযান সন্দৰ্ভত এবাৰ বিৰোধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইয়াৰ মাজতে সমান্তৰালকৈ এতিয়া বদৰুদ্দিন আজমলৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে তেওঁ উল্লেখ কৰিছে যে বদৰুদ্দিন আজমল জিয়াই থকালৈকে অসমৰ সংখ্যালঘুক একো নহয় অসমৰ সংখ্যালঘুসকলৰ একো নহয় মই সদায় অসমৰ সংখ্যালঘুৰ সৈতে থিয় দিম আৰু তেওঁলোকৰ হৈ মই প্ৰাৰ্থনা কৰিম আল্লাহৰ ওচৰত সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত বৰ্তমান ৰাজ্যত অবৈধ বাংলাদেশী বিৰোধী অভিযান অসম চৰকাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বদৰুদ্দিন আজমল অসম চৰকাৰৰ কাষ চাপিব আৰু হকে বিহকে কোনো মুছলমানক বাংলাদেশী সজাব নোৱাৰিব চৰকাৰে বুলি তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তথ্যপাতি কাগজ পত্ৰ সকলো লগত ৰাখক বুলি তেওঁ আহ্বান কৰিছে সংখ্যালঘু লোকসকলক আপোনালোকৰ হৈ মই সৰ্বোচ্চ ন্যায়ালয়ত যুঁজ দিম বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে আল্লাহৰ ওচৰত সকলো দোৱা কৰক আমি যুঁজিম আৰু জিকিম সকলোকে আল্লাহৰ ওচৰত দোৱা কৰিবলৈ কৈছে তেওঁ সকলোকে কৈছে যে আমি যুঁজিম আৰু জিকিম চৰকাৰক চ্যালেঞ্জ কৰি এয়া প্ৰতিক্ৰিয়া মৌলানা বদৰুদ্দিন আজমলৰ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ জনাইছো এবাৰ চৰকাৰক প্ৰত্যাহ্বান জনাই বদৰুদ্দিন আজমলে এটা বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যত অসমৰ যি সংখ্যালঘু লোকসকল আছে তেওঁলোকৰ ওপৰত যি চলি আছে অত্যাচাৰ সেই অত্যাচাৰ সন্দৰ্ভত এয়া মন্তব্য বদৰুদ্দিন আজমলৰ মুছলমানৰ হৈ সুপ্ৰিম কোৰ্টত মই যুঁজ দিম সমগ্ৰ পৃথিৱীত ভাৰতৰ নাম বদনাম কৰিছে বিজেপি চৰকাৰে বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে লগতে মুখ্যমন্ত্ৰী গৰাকীক যেটো নিজৰ পাৱাৰ দেখুৱাবলৈ সংখ্যালঘু লোকসকলক বাংলাদেশী সজাইছে বুলি তেওঁ উল্লেখ কৰিছে মই জিয়াই থকালৈকে সংখ্যালঘু লোকসকলৰ একো নহয় আল্লাহৰ ওচৰত সকলোৱে দোৱা কৰক বহুদিনৰ পাছত এনেদৰে মুখ খুলিলে বদৰুদ্দিন আজমলে আজি বহুদিনৰ মূৰত মুখ খুলিছে পুনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বদৰুদ্দিন আজমলে উল্লেখ কৰিছে যে মই জিয়াই থকালৈকে সংখ্যালঘু লোকসকলৰ একো নহয় অসম চৰকাৰৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বদৰুদ্দিন আজমল হকে বিহকে কোনো লোক এতিয়া সংখ্যালঘু লোকক বাংলাদেশী সজাব নোৱাৰিব তথ্যপাতি কাগজ পত্ৰ সকলোৱে লগত ৰাখক তথ্যপাতি সকলো ধৰণৰ কাগজ পত্ৰ লগত ৰাখক আৰু আপোনালোকৰ হৈ মই সৰ্বোচ্চ ন্যায়ালয়ত যুঁজ দিম বুলি উল্লেখ কৰিছে বদৰুদ্দিন আজমলে আল্লাহৰ ওচৰত সকলোৱে দোৱা কৰক আমি যুঁজিম আৰু জিকিম চৰকাৰক চ্যালেঞ্জ কৰি প্ৰতিক্ৰিয়া মৌলানা বদৰুদ্দিন আজমলৰ সমগ্ৰ পৃথিৱীত ভাৰতৰ নাম বদনাম কৰিছে এইবাৰ এইখন চৰকাৰে অসমক বিশ্বত লজ্জিত কৰিছে এইবাৰ ৰাজ্য চৰকাৰে আৰু মুখ্যমন্ত্ৰী গৰাকী সন্দৰ্ভত তেওঁ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ পাৱাৰ দেখুৱাবলৈ সংখ্যালঘু লোকক বাংলাদেশী সজাইছে বদৰুদ্দিন আজমল জিয়াই থকালৈকে একো নহয় সংখ্যালঘু লোকসকলৰ আৰু হকে বিহকে কোনো লোকে এবাৰ সংখ্যালঘু লোকক বাংলাদেশী সজাব নোৱাৰে বুলি তেওঁ উল্লেখ কৰিছে তেওঁৰ মন্তব্য আছে সেয়া এই মুহূৰ্তত আগবঢ়াইছো বহুত দুখৰ সাথে কবলৈ বাধ্য হৈছো মই বম্বেত যোৱা 2 মাহৰ পৰা বিছনাত আছো আৰু মই অসমত 2-2.5 মাহৰ পৰা যাব পৰা নাই ইতিমধ্যে যে ঘটনাটো হৈছে আমাৰ দেশত ভাৰতীয় নাগৰিকসকলক ইলিগেলি পুশব্যাক করা যে এটা দুর্ভাগ্যপূর্ণ ঘটনা হয়েছে এই ঘটনায় গোটে ভারতবর্ষত নহয় গোটে ওয়ার্ল্ডত অসমৰ নাম এজ ওয়েল এজ ভাৰতবৰ্ষৰ নামটো বহুতই বেইজ্জতি হৈছে আমি চোক উঠাব পৰা নাই আমাৰ পাৰ্টি কোনোদিনও বিদেশের পক্ষে নহয় যে কোনো দেমানো বিদেশি থাকে যে কোনো দেশের হোক বাংলাদেশের হোক সকল যাব লাগে বলে ডিপোর্টেশনটো প্রসিজার হিসাবে গভর্নমেন্ট অফ ইন্ডিয়ার কানুনের মাধ্যমে ফরেন মিনিস্ট্রির মাধ্যমে অন্য দেশের লগত ফরেন মিনিস্ট্রির লগত যোগাযোগ কৰি যিমান লিগেল প্রসিজার আছে এটো মেইনটেইন কৰিব লাগিছিল মানে আমাৰ অসম চৰকাৰে এটো নকৰি খালি নিজৰ জিদ দেখুৱাবৰ কাৰণে
ইমান মানুহবিলাকক বৰ্ডাৰত লৈ গৈ ইলিগেলি পুশ কৰিছে। সেইফালে এটা গ্লাছ পানীৰ ব্যৱস্থা নাই। 2 দিন বৰষুণ হৈছে, ৰ'দ আছিল, পুৰুষ মহিলা 9 মাহৰ এটা বাচ্চা এনেকুৱা বহুত পুৰুষ মহিলা পুছবেক কৰিছে। এর ভিতৰত এজন স্কুল টিচাৰ আছিল। এই সব মানুহবিলাক ইলিগেলি গৈ পুছবেক গোটেই পুৰা ৱৰ্ল্ডত নাই, আমাৰ অসমত হৈছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ পাৱাৰ দেখুৱাবৰ কাৰণে এইটো কৰিছে। মই এইটো খবৰ পাই লগে লগে মই আমাৰ MLA সকলক, আমাৰ পাৰ্টিৰ ডেপুটি লিডাৰ হাফিজ বশিৰ আহমদ সাহেবক, এলং উইথ 11-12 জন MLA সবক আমি অৰ্ডাৰ দিছোঁ বোলে আপোনালোকে গভৰ্ণৰ সাহেবৰ লগে কমিউনিকেট কৰক। আৰু মই গভৰ্ণৰ সাহেবৰ ধন্যবাদ দি আছোঁ যে তেখেতে এইটোৰ ওপৰত ইমিডিয়েট একশ্যন লৈছে। बोले मैं इटर ऊपर की लगे मैं करीब मैं करूँगा, और उन्होंने करके भी दिखाया। यू कारण मैं स्पेशली धन्यवाद जाना गवर्नर साहब और आमार ऑल पार्टी वर्कर हिसले मैं आज बहुत दुखर साथे कबले बाध्य मैं बम्बे जो 2 माहर पर बिचनात आसो और मैं 2-2.5 माहर पर যাব পাৰা নাই। ইতিমধ্যে যে ঘটনাটো হৈছে যে আমাৰ দেশত ভাৰতীয় নাগৰিকসকলক ইলিগেলি পুশবেক কৰা যে এটা দুৰ্ভাগ্যপূৰ্ণ ঘটনা হৈছে। এই ঘটনায় গোটেই ভাৰতবৰ্ষত নহয়, গোটেই ৱৰ্ল্ডত অসমৰ নাম এজ ৱেল এজ ভাৰতবৰ্ষৰ নামটো বহুতেই বেইজ্জতি হৈছে। আমি চোখ উঠাব পৰা নাই। আমার পার্টি কোনোদিনও বিদেশের পক্ষে নহয়। যে কোনো দেওয়ানো বিদেশি থাকে, যে কোনো দেশের হোক, বাংলাদেশের হোক, সকল যাব লাগে। বলে ডিপোর্টেশনটো প্রসিজার হিসাবে গভর্নমেন্ট অফ ইন্ডিয়ার কানুনের মাধ্যমে, ফরেন মিনিস্ট্রির মাধ্যমে অন্য দেশের লগত ফরেন মিনিস্ট্রির লগত যোগাযোগ করে যিমান লিগাল প্রসিজার আছে এটু মেইনটেইন কৰিব লাগিছিল। মানে আমার অসম সরকারে এইটো নকৰি খালি নিজৰ জিদ দেখুৱাবৰ কাৰণে ইমান মানুহবিলাকক বৰ্ডাৰত লৈ গৈ ইলিগেলি পুশ কৰিছে। সেইফালে এটা গ্লাছ পানীৰ ব্যৱস্থা নাই। 2 দিন বৰষুণ হৈছে, রোদ আছিল, পুরুষ মহিলা 9 মাহর একটা বাচ্চা এনেকা বহুত পুরুষ মহিলা পুশবেক করেছে। এর ভিতরে স্কুল টিচার আছে। এই সব মানুষবিলাক ইলিগেলি গৈ পুশবেক কোথায় পুরা ওয়ার্ল্ডত নাই, আমার অসমত হয়েছে। আমার মুখ্যমন্ত্রী ডাঙরিয়ায় নিজের পাওয়ার দেখাবার কারণে এটু করেছে। मैं यू खबर पाई लगे लगे मैं आमार MLA सकलक, आमार पार्टी डेपुटी लिडार हाफिज बशीर अहमद साहब एलंग उइथ 11-12 जन MLA सबक आमी अर्डर दिसो बोले आपनालोके गवर्नर साहबर लगे कमिउनिकेट करक। और मैं गवर्नर साहबर धन्यवाद दी आছো যে তেখেতে এইটোৰ ওপৰত ইমিডিয়েট একশ্যন লৈছে। बोले मैं এইটোৰ ওপৰত কি কৰিব লাগে मैं करीब मैं करूँगा, और उन्होंने करके भी दिखाया। यू कारण मैं स्पेशली धन्यवाद जाना गवर्नर साहब और आमार ऑल पार्टी वर्कर हिसले